সকলোকে নমস্কাৰ জনাই আজিৰ ভিডিঅ' আৰম্ভ কৰিছোঁ। আজিৰ ভিডিঅ'টো হ'ল অসমীয়া নৱবৰ্ষ ১৪৩২ ভাস্কৰাব্দ মানে ২০২৫-২৬ চনত মীন ৰাশিৰ কেনে যাব এই বছৰটো অসমীয়া বছৰটো সেই বিষয়ে আলোচনা কৰিম। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাব। মই মধুনাথ আৰু আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল MG ৰাশিফল। বেছি পলম নকৰি আহক তেতিয়া আৰম্ভ কৰোঁ আপোনাৰ অসমীয়া নৱবৰ্ষ ১৪৩২ ভাস্কৰাব্দ। প্ৰথমতে আহিছোঁ আপোনাৰ কৰ্মস্থান মানে চাকৰি। মীন ৰাশিৰ ব্যক্তিৰ কৰ্মপতি গ্ৰহটো হ'ল বৃহস্পতি। ২৮ বহাগৰ পৰা মীন ৰাশিৰ ব্যক্তিসকলৰ কৰ্মস্থানত অতি শুভ প্ৰভাৱ পৰিব। মীন ৰাশিৰ ব্যক্তিসকলে বেংক, ট্ৰেজাৰী, মহাবিদ্যালয়, বিদ্যালয়, মণ্ডল, কেৰাণী আদিত কৰ্মপ্ৰাপ্তিৰ যোগ দেখা যায়। ইয়াৰ উপৰিও মীন ৰাশিৰ যুৱক যুৱতীসকলে বিভিন্ন কোম্পানী, প্ৰতিষ্ঠান, কৃষিভিত্তিক উদ্যোগ আদি কৰ্মপ্ৰাপ্তি বা চাকৰি লাভৰ যোগ দেখা যায়। এতিয়া আহিছোঁ আপোনাৰ প্ৰেম প্ৰণয় আৰু বিবাহ। মীন ৰাশিৰ প্ৰেম প্ৰণয় আৰু বিবাহ কাৰক গ্ৰহটো হ'ল বুধ গ্ৰহ। বছৰৰ আৰম্ভণি কালত বুধ মীন ৰাশিত অৱস্থান কৰাত প্ৰেম প্ৰণয় আৰু বিবাহত অশুভ প্ৰভাৱ পৰিব পাৰে। প্ৰেমত সঁহাৰি নাহিব, বিপৰীত লিংগৰ পৰা সঁহাৰি নাপাব। প্ৰেমিক প্ৰেমিকাৰ মাজত অশান্তি আহিলেও ১৫ বহাগৰ পৰা শুভ ফল লাভ কৰিব। নতুন প্ৰেমে সঁহাৰি জনাব। বিপৰীত লিংগৰ পৰা পূৰ্ণ সহায় সহযোগিতাৰে প্ৰেম অব্যাহত ৰাখিবলৈ সক্ষম হ'ব। ১ আহিনৰ পৰা বুধৰ শুভ সময় আহিব আৰু বিবাহ উপযোগী মীন ৰাশিৰ যুৱক যুৱতীৰ বিবাহত দেখা দিয়া বাধা আঁতৰিব। প্ৰেম প্ৰণয় ক্ষেত্ৰতো পূৰ্ণতা লাভ কৰিব। এতিয়া আহিছোঁ আপোনাৰ পাৰিবাৰিক মানে ঘৰ গৃহস্থী। বছৰৰ আৰম্ভণি কালত মীন ৰাশিৰ ব্যক্তিসকলৰ পাৰিবাৰিক ক্ষেত্ৰত শুভ বুলি ক'ব নোৱাৰি। পতি পত্নীৰ মাজত ভুল বুজাবুজি, প্ৰেমিক প্ৰেমিকাৰ মাজত অশান্তি, বন্ধু বান্ধৱৰ লগত সংঘাত আদি অশুভ প্ৰভাৱ আহিলেও ১৫ বহাগৰ পৰা অতি শুভ প্ৰভাৱ পৰিব। পতি পত্নীৰ মাজত সুসম্পৰ্ক সুদৃঢ় হ'ব, প্ৰেমত আনন্দ আহিব আৰু পূৰ্ণতা লাভ কৰি বিবাহৰ দিশত আগবাঢ়িব পাৰিব। এতিয়া আহিছোঁ আপোনাৰ স্বাস্থ্য আৰু দেহভাৱ। মীন ৰাশিৰ ব্যক্তিসকলৰ বছৰৰ আৰম্ভণি কালত ৰাক্ষাধিপতি বৃহস্পতি তৃতীয়ত থকাত স্বাস্থ্য আৰু দেহভাৱ শুভ বুলিব নোৱাৰি। উচ্চ ৰক্তচাপ, মধুমেহ আদি ৰোগে সততে আমনি কৰিব পাৰে আপোনাক। বহাগ মাহৰ ২৮ তাৰিখৰ পৰা বৃহস্পতিৰ প্ৰভাৱ শুভ হ'ব আৰু স্বাস্থ্য আৰু দেহ ভাৱৰ ওপৰত শুভ প্ৰভাৱ পৰিব। মধুমেহ, উচ্চ ৰক্তচাপ আদি ৰোগ নিয়ন্ত্ৰণ হ'ব। এতিয়া আহিছোঁ আপোনাৰ শুভ অশুভ। মীন ৰাশিৰ ব্যক্তিসকলৰ শুভ বাৰ হৈছে সোমবাৰ, শুভ সংখ্যা হৈছে ৩, শুভ ৰং হালধীয়া, শুভ ধাতু শণ, শুভ ৰত্ন হৈছে পীত পখৰাজ, শুভ মূল ব্ৰহ্মষষ্ঠী, শুভ দিশ হৈছে উত্তৰ পূব কোণ মানে ঈশান কোণ, শুভ প্ৰহৰ হৈছে তৃতীয় প্ৰহৰ। মিত্ৰ ৰাশিটো হৈছে বৃশ্চিক ৰাশি, প্ৰিয় মাহ হৈছে পুহ আৰু চ'ত মাহ। এতিয়া আহিছোঁ আপোনাৰ ধনস্থান। মীন ৰাশিৰ ব্যক্তিৰ ধনপতি গ্ৰহটো হ'ল মংগল। বছৰৰ আৰম্ভণি কালত মংগল পঞ্চমত নিচস্থ ভাৱত থকাত ধনস্থানৰ ক্ষেত্ৰত অশুভ প্ৰভাৱ পৰিছে। আনহাতে ধনস্থানত তুংগী ৰবি অৱস্থানত কৰাতো মীন ৰাশিৰ ব্যক্তিসকলৰ ধনস্থানত অশুভ প্ৰভাৱ পৰিলেও জেঠ মাহৰ ১ তাৰিখৰ পৰা ধনস্থানত শুভ প্ৰভাৱ পৰিব। ১ আহাৰৰ পৰা মংগলৰ অশুভ প্ৰভাৱ আঁতৰিব আৰু মীন ৰাশিৰ ব্যক্তিসকলে মাটি দালালি, ভূমি বিভাগ, চাহ মিঠাইৰ ব্যৱসায়, মাংসৰ ব্যৱসায়, বিভিন্ন উদ্যোগ, কলৰ ব্যৱসায় আদিৰ জৰিয়তে প্ৰচুৰ অৰ্থৱান হ'ব পাৰিব। এতিয়া হৈছে আপোনাৰ ব্যৱসায় বাণিজ্য। মীন ৰাশিৰ ব্যক্তিৰ বাবে ব্যৱসায় বাণিজ্যৰ কাৰক গ্ৰহটো হ'ল বুধ গ্ৰহ। বছৰৰ আৰম্ভণি কালত বুধ জন্ম ৰাশিত নিচস্থ ভাৱত থকাত ব্যৱসায় বাণিজ্যত মাজে মাজে অশুভ প্ৰভাৱ আহিলেও বহাগ মাহৰ ১৫ তাৰিখ পাৰ হোৱাৰ পিছত ব্যৱসায় বাণিজ্যত শুভ ফলাফল লাভ কৰিব। সপ্তমত কেতু অৱস্থান কৰাত ব্যৱসায় বাণিজ্যত মীন ৰাশিৰ ব্যক্তিৰ অশুভ প্ৰভাৱ পৰিলেও
আহাৰ মাহৰ 14 তাৰিখৰ পৰা মীন ৰাশিৰ ব্যক্তিসকলৰ ব্যৱসায় বাণিজ্যত অতি শুভ প্ৰভাৱ পৰিব। মীন ৰাশিৰ ব্যক্তিয়ে ফাষ্টফুড, চাহৰ হোটেল, মিঠাই ব্যৱসায়, ফুলৰ ব্যৱসায়, ফল মূলৰ ব্যৱসায়, কাঠৰ ব্যৱসায়, কিতাপ কাগজৰ ব্যৱসায় আদি ব্যৱসায়ৰ জৰিয়তে প্ৰচুৰ অৰ্থ লাভৰ সম্ভাৱনা থাকিব। এতিয়া হৈছে আপোনাৰ বিদ্যাস্থান। বুধ হ'ল মীন ৰাশিৰ ব্যক্তিৰ বিদ্যাৰ্থীৰ প্ৰতি। বছৰৰ আৰম্ভণি কালত বুধ মীন ৰাশিত নিচস্ত হৈ অৱস্থান কৰাত মীন ৰাশিৰ বিদ্যাৰ্থীসকলৰ বাবে শুভ কাৰক বুলিব নোৱাৰি। বিভিন্ন পৰীক্ষাত বছৰৰ আৰম্ভণি কালত কৃতকাৰ্যতা লাভ কৰাত অসুবিধা আহিব। বহাগ মাহৰ 15 তাৰিখ পাৰ হোৱাৰ পিছত বুধৰ প্ৰভাৱ শুভ হ'ব আৰু মীন ৰাশিৰ যুৱক যুৱতীয়ে মহাকাশ গৱেষণা, অংক, পদাৰ্থ বিজ্ঞান, অৰ্থনীতি, শিক্ষা, ভূগোল আদি বিষয়ত অধ্যয়ন কৰি থকা ছাত্ৰ ছাত্ৰীয়ে সুনাম অৰ্জন কৰিব পাৰিব। আহিন মাহৰ 1 তাৰিখৰ পৰা মীন ৰাশিৰ ব্যক্তিৰ বিদ্যাস্থান অতি শুভ হ'ব আৰু ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পৰীক্ষাত সফলতা লাভ কৰিব পাৰিব। মীন ৰাশিৰ জাতক জাতিসকল, আপোনালোকে অসমীয়া নৱবৰ্ষ 1432 ভাস্কৰাব্দ মানে 2025-26 বৰ্ষৰ ৰাশিফলখিনি শুনি কেনে পালে জনাব। যদি চাই ভাল পালে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনাৰ উপকাৰ হোৱাৰ লগতে আপোনাৰ বন্ধুবৰ্গক ভিডিঅ'টো শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলোঁ। আজিলৈ আপোনাৰ পৰা বিদায় লৈছোঁ। আকৌ লগ পাম অন্য এটা নতুন ভিডিঅ'ত। ধন্যবাদ।